নমস্কাৰ ছাৰ্বৈদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আঁচনি প্ৰৱৰ্তন কৰাৰ ওপৰত আমাৰ ৰাজ্য চৰকাৰে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিছে। হয় ছাৰ্বৈদেউসকল, লোকসেৱক আৰোগ্য যোজনাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰা প্ৰতি মাহে প্ৰায় 15 কোটি টকা সংগ্ৰহ কৰি জটিল ৰোগৰ চিকিৎসা সেৱাৰ সুবিধা দিব। ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লোকসেৱক আৰোগ্য যোজনা কেনেদৰে লাভ কৰিব সেই কথা ঠিক কৰি ৰাজ্য স্বাস্থ্য সেৱা আৰু গৱেষণা বিভাগে নিৰ্দেশাৱলী প্ৰস্তুত কৰিছে। এই নিৰ্দেশনা অনুসৰি ৰাজ্যিক কৰ্মচাৰীসকলৰ পৰা গ্ৰেড অনুসৰি বৰংগনি মাহিলী দৰমহাৰ পৰা কৰ্তন কৰিব DDO-সকলে। প্ৰকাশ হোৱা নিৰ্দেশাৱলী অনুসৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে লোকসেৱক আৰোগ্য যোজনাৰ বাবে দিব লাগিব 125 টকা, তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলে 250 টকা আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়া কৰ্মচাৰীয়ে দিব লাগিব 325 টকা আৰু প্ৰথম শ্ৰেণীৰ বিষয়া কৰ্মচাৰীয়ে দিব লাগিব 500 টকা। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ প্ৰায় 4 লাখ চৰকাৰী কৰ্মচাৰী আছে, তেনেদৰে পেঞ্চনাৰ আছে প্ৰায় 1.5 লাখ, অৰ্থাৎ মুঠ 5,50,000 চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ পৰা গড়ে 300 টকাকৈ দৰমহাৰ পৰা লোকসেৱক আৰোগ্য যোজনাৰ বাবে কৰ্তন কৰিলেও মুঠ সংগ্ৰহৰ পৰিমাণ হ'ব প্ৰায় 15 কোটি টকা। উল্লেখযোগ্য যে যোৱা 2 অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোকসেৱক আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰি এটা পৰ্টেল মুকলি কৰিছিল। এই পৰ্টেল মুকলি হৈছিল যদিও কৰ্মচাৰীসকলে নাম পঞ্জীয়ন কৰাৰ বাবদ প্ৰক্ৰিয়াটো আগবঢ়া নাছিল। যোজনাখন শুভাৰম্ভ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি চিকিৎসা ব্যয় পৰিশোধৰ বাবে পৰ্টেলত নাম পঞ্জীয়ন কৰি 1 এপ্ৰিলৰ পৰা চিকিৎসা মহাবিদ্যালয়, বিবৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু এইমছ আদি চৰকাৰী চিকিৎসালয়ত নগদবিহীন চিকিৎসা ব্যয় পাব। অহা বছৰ 2 অক্টোবৰৰ পৰা ৰাজ্যৰ বাহিৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই যোজনাৰ সুবিধা লাভ কৰিব পাৰিব। প্ৰথম অৱস্থাত দাবীসমূহ মীমাংসা কৰিবলৈ 90 দিন সময়সীমা হ'ব যদিও পৰৱৰ্তী সময়ত 45 দিনলৈ হ্ৰাস কৰা হ'ব। কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ৰাজ্য চৰকাৰে লোকসেৱক যোজনা আৰম্ভ কৰিছিল যদিও নিৰ্দেশাৱলী প্ৰকাশ হোৱাৰ পাছত আঁচনিখন বাস্তৱত ৰূপায়ণ হোৱাৰ বাট প্ৰশস্ত হ'বলৈ গৈছে। গতিকে ছাৰ্বৈদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে এটা অত্যন্ত সুখবৰ দিছে, যাৰ দ্বাৰা আমাৰ ৰাজ্য চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। গতিকে ছাৰ্বৈদেউসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।